ওম শান্তি। 21 এপ্ৰিল 2020 সাকাৰ মুৰলী। আজিৰ মুখ্য সাৰত বাবাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া তোমালোকে পুৰুষোত্তম হ'বলৈ পুৰুষাৰ্থ কৰা। পুৰুষোত্তম হৈছে দেৱতাসকল, কিয়নো তেওঁলোক হৈছে পাৱন, তোমালোক পাৱন হৈ আছা। এতিয়া তোমালোকে পুৰুষোত্তম হ'বলৈ পুৰুষাৰ্থ কৰা। পুৰুষোত্তম হৈছে দেৱতাসকল, কিয়নো তেওঁলোক হৈছে পাৱন, তোমালোক পাৱন হৈ আছা। আজিৰ প্ৰশ্ন, বেহদৰ অৰ্থাৎ অসীমৰ পিতাই তোমালোক সন্তানসকলক শৰণ কিয় দিছে? উত্তৰত বাবাই কৈছে, কিয়নো আমি সকলো আৱৰ্জনাৰ পাত্ৰত পৰি আছিলোঁ। পিতাই আমাক আৱৰ্জনাৰ পাত্ৰৰ পৰা উলিয়াই গোল গোল অৰ্থাৎ ফুলৰ দৰে কৰি তোলে। আসুৰী গুণধাৰীসকলক দৈৱী গুণেৰে গুণৱান কৰি তোলে। ড্ৰামা অৰ্থাৎ নাটক অনুসৰি পিতা আহি আমাক আৱৰ্জনাৰ পৰা উলিয়াই তুলি লৈ নিজৰ কৰি লৈছে। গীত। আজি ৰাতিপুৱাতে এয়া কোন আহিল? ওম শান্তি। ৰাতিক দিন কৰিবলৈ পিতা আহিবলগীয়া হয়। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতা আহিছে। আগতে আমি ক্ষুদ্ৰ বৰ্ণৰ আছিলোঁ, ক্ষুদ্ৰ বুদ্ধি আছিল। বৰ্ণৰ চিত্ৰখনো বুজাবলৈ বহুত ভাল। সন্তানসকলে জানে আমি এই বৰ্ণবোৰত কেনেকৈ পৰিক্ৰমা লগাওঁ। এতিয়া আমাক পৰমপিতা পৰমাত্মাই ক্ষুদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তুলিছে। কল্পই কল্পই কল্পৰ সংগম যুগত আমি ব্ৰাহ্মণ হওঁ। ব্ৰাহ্মণক পুৰুষোত্তম বুলি কোৱা নহ'ব। পুৰুষোত্তম বুলিতো দেৱতাসকলক কোৱা হ'ব। ব্ৰাহ্মণে ইয়াত পুৰুষোত্তম হ'বৰ বাবে পুৰুষাৰ্থ কৰে। পতিতৰ পৰা পাৱন হ'বৰ বাবে পিতাক আহ্বান কৰে। গতিকে নিজকে সুধিব লাগে যে আমি কিমানলৈ পবিত্ৰ হৈছোঁ। বিদ্যাৰ্থীয়েও পঢ়াক লৈ বিচাৰ সাগৰ মন্থন নকৰে জানো? এইটো বুজি পায় যে এই পঢ়াৰ দ্বাৰা আমি এয়া হ'মগৈ। তোমালোক সন্তানসকলৰ বুদ্ধিত এইটো আছে যে আমি এতিয়া ব্ৰাহ্মণ হৈছোঁ দেৱতা হ'বৰ বাবে। এয়া হৈছে অমূল্য জীৱন, কিয়নো তোমালোক ঈশ্বৰীয় সন্তান হোৱা। ঈশ্বৰে তোমালোকক ৰাজযোগ শিকাই আছে, পতিতৰ পৰা পাৱন কৰি আছে, পবিত্ৰ দেৱতা হোৱাগৈ। বৰ্ণৰ ওপৰত বুজাবলৈ বহুত ভাল। সন্ন্যাসী আদিয়ে এইবোৰ কথাক মান্যতা নিদিয়ে। বাকী 84 জন্মৰ হিচাপ বুজিব পাৰে। এইটো বুজিব পাৰে যে আমি সন্ন্যাস ধৰ্মাৱলম্বীসকলে 84 জন্ম নলওঁ। ইছলাম বৌদ্ধ ধৰ্মাৱলম্বীসকলেও বুজিব যে তেওঁলোকে 84 জন্ম নলয়, অৱশ্যে পুনৰ জন্ম লয়, কিন্তু কম। তোমালোকে বুজালে তৎক্ষণাৎ বুজি পাব। বুজাবলৈও যুক্তি লাগে। তোমালোক
সন্তানসকল ইয়াত সন্মুখত বহি আছা, গতিকে বাবাই বুদ্ধি সতেজ কৰে, যেনেকৈ অন্য সন্তানসকলো ইয়ালৈ সতেজ হ'বৰ বাবে আহে। তোমালোককতো নিতৌ বাবাই সতেজ কৰে যে এয়া ধাৰণা কৰা। বুদ্ধিত এইটো খেয়ালেই চলি থাকিব লাগে যে আমি 84 জন্ম কেনেকৈ লওঁ, কেনেকৈ শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছোঁ। ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ। এতিয়া ব্ৰহ্মা ক'ৰ পৰা আহিল? পিতাই বহি বুজায়, মই এওঁৰ নাম ব্ৰহ্মা ৰাখোঁ। এয়া যি ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰী আছে, এয়া পৰিয়াল হৈ গ'ল। তেন্তে নিশ্চয় এডাপ্টেড অৰ্থাৎ তোলনীয়া হয়। পিতাইহে এডাপ্ট কৰিব অৰ্থাৎ তুলি ল'ব। তেওঁক পিতা বুলি কোৱা হয়, দাদা নহয়। পিতাক পিতা বুলিয়েই কোৱা হয়। সম্পত্তি পিতাৰ পৰাই পোৱা যায়। কোনোবা খুৰা, মামা বা একে জাতিৰ হ'লেও তুলি লয়। যেনেকৈ পিতাই শুনাইছিল যে এগৰাকী কন্যা সন্তান আৱৰ্জনাৰ পাত্ৰত পৰি আছিল, তাইক কোনোবাই উঠাই আন কাৰোবাৰ কোলাত দিলেগৈ, কিয়নো তেওঁলোকৰ নিজৰ সন্তান নাছিল। গতিকে সন্তানটি যাৰ কোলাতেই গ'ল, তেওঁলোককেই মা বাবা বুলি ক'বলৈ আৰম্ভ কৰিব, নহয় জানো? এয়া আকৌ হৈছে বেহদৰ কথা। তোমালোক সন্তানসকলো যেন বেহদৰ আৱৰ্জনাৰ পাত্ৰত পৰি আছিলা। বিষয় বৈতৰণী নদীত পৰি আছিলা। কিমান লেতেৰা হৈ গৈছিলা। ড্ৰামা অৰ্থাৎ নাটক অনুসৰি পিতা আহি এই আৱৰ্জনাৰ পৰা উলিয়াই তোমালোকক তুলি লৈছে। তমো প্ৰধানকতো আৱৰ্জনাৰ বুলিয়েই কোৱা হ'ব। আসুৰী গুণধাৰী মনুষ্য হৈছে দেহ অভিমানী। কাম ক্ৰোধো বহুত ডাঙৰ বিকাৰ, নহয় জানো? গতিকে তোমালোক ৰাৱণৰ আৱৰ্জনাৰ মাজত পৰি আছিলা। আচলতে তোমালোক শৰণাৰ্থীও হোৱা। এতিয়া তোমালোকে বেহদৰ পিতাৰ শৰণ লৈছা। আৱৰ্জনাৰ পৰা ওলাই গোল গোল অৰ্থাৎ ফুলৰ দৰে দেৱতা হ'বলৈ। এই সময়ত গোটেই সৃষ্টি আৱৰ্জনাৰ পাত্ৰত পৰি আছে। পিতা আহি তোমালোক সন্তানসকলক আৱৰ্জনাৰ পৰা উলিয়াই নিজৰ কৰি লয়। কিন্তু আৱৰ্জনাৰ মাজত থাকোতাসকল এনেকৈ অভ্যস্ত হৈ গৈছে যে উলিয়াই আনিলেও আকৌ আৱৰ্জনাই ভাল পায়। পিতা আহি বেহদৰ আৱৰ্জনাৰ পৰা উলিয়াই আনে। আহ্বানো কৰে যে বাবা আহি আমাক গোল গোল অৰ্থাৎ ফুলৰ দৰে কৰি তোলা। কাঁইটৰ জগতৰ পৰা উলিয়াই ফুল কৰি তোলা। খোদাৰ অৰ্থাৎ ভগৱানৰ বাগিচাত বহুওৱা। এতিয়া অসুৰৰ জংঘলত পৰি আছা। পিতাই তোমালোক সন্তানসকলক ফুলৰ বাগিচালৈ লৈ যায়। শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা, আকৌ দেৱতা হবাগৈ। এইখন দেৱতাসকলৰ ৰাজধানী। ব্ৰাহ্মণসকলৰ ৰাজ্য নাথাকে যদিও নাম পাণ্ডৱ, কিন্তু পাণ্ডৱৰ ৰাজ্য নাই। ৰাজ্য প্ৰাপ্তিৰ বাবে পিতাৰ লগত বহি আছা। বেহদৰ ৰাতি এতিয়া পুৰা হৈ বেহদৰ দিন আৰম্ভ হ'ব। গীত শুনিছা নহয়? ৰাতিপুৱাতে কোন আহিল? ৰাতিপুৱাতে আহে ৰাতি দূৰ কৰি দিন কৰিবলৈ, অৰ্থাৎ স্বৰ্গৰ স্থাপনা আৰু
নৰকৰ বিনাশ কৰিবলৈ। এইটো বুদ্ধিত থাকিলে আনন্দিত হ'বা। যিসকল নতুন সৃষ্টিত উচ্চ পদ পাবলগীয়া আছে, তেওঁলোকে কেতিয়াও নিজৰ আসুৰী স্বভাৱ নেদেখুৱাব। যি যজ্ঞৰ দ্বাৰা ইমান উচ্চ হয়, সেই যজ্ঞৰ বহুত মৰমেৰে সেৱা কৰিব। এনেকুৱা যজ্ঞতো হাৰো উৎসৰ্গিত কৰিব লাগে, নিজকে চাব লাগে। এই চলনেৰে মই উচ্চ পদ কেনেকৈ পাম? অবুজ সৰু শিশুটো নহয়, বুজিব পাৰে ৰজা কেনেকৈ, প্ৰজা কেনেকৈ হয়। বাবাই ৰথো অনুভৱি লৈছে। যিয়ে ৰজা আদিক ভালকৈ জানে, ৰজাসকলৰ দাস-দাসীসকলেও বহুত সুখ লাভ কৰে। তেওঁলোকতো ৰজাসকলৰ লগতে থাকে, কিন্তু দাস-দাসীও বুলিয়েতো ক'ব। সুখতো আছে নহয় জানো? ৰজা ৰাণীয়ে যি খাব, তেওঁলোকেও সেয়া পাব। বাহিৰৰ লোকে জানো খাব পাৰিব? দাসীসকলৰ ভিতৰতো ক্ৰমানুসৰি থাকে। কোনোবা শোভিত কৰোঁতা, কোনোবা সন্তানৰ তত্বাৱধান লওঁতা, কোনোবা চাৰু আদি দিওঁতা। ইয়াৰ ৰজাসকলৰ ইমান দাস-দাসী আছে, তেন্তে তাত কিমান অনেক থাকিব। সকলোৰে বেলেগ বেলেগ নিজৰ নিজৰ কৰ্তব্য থাকে। থকা ঠাই বেলেগ হ'ব। তেওঁলোক কোনো ৰজা-ৰাণীৰ নিচিনাকৈ সুশোভিত হৈ নাথাকিব। যেনেকৈ চাকৰৰ বাসগৃহ নাথাকে জানো? ভিতৰলৈ নিশ্চয় আহিব, কিন্তু থাকিব চাকৰৰ বাসগৃহত। গতিকে পিতাই ভালদৰে বুজায় যে নিজৰ ওপৰত দয়া কৰা। মই যাতে উচ্চতকৈ উচ্চ হওঁ। মই এতিয়া শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছোঁ, অহো সৌভাগ্য। আকৌ দেৱতা হ'মগৈ। এই সংগম যোগ বহুত কল্যাণকাৰী হয়। তোমালোকৰ প্ৰতিটো কথাতে কল্যাণ নিহিত হৈ আছে। ৰন্ধনশালতো যোগযুক্ত হৈ ভোজন ৰান্ধিলে তাতো বহুতৰে কল্যাণ নিহিত হৈ আছে। শ্ৰীনাথ দ্বাৰত একেবাৰে চাইলেন্সত অৰ্থাৎ মৌনতাৰে ভোজন ৰান্ধে। শ্ৰীনাথেই স্মৃতিত থাকে। ভক্তসকল নিজৰ ভক্তিত একেবাৰে মগ্ন হৈ থাকে। তোমালোক আকৌ জ্ঞানত মগ্ন হৈ থাকিব লাগে। কৃষ্ণৰ এনেকুৱা ভক্তি কৰা হয়, সেই কথা নুসুধিবাই। বৃন্দাবনত দুজনী কন্যা আছে, একেবাৰে ভক্ত। এনেকৈ কয় যে আমি ইয়াতেই থাকিম, ইয়াতেই শৰীৰ ত্যাগ কৰিম কৃষ্ণৰ স্মৃতিত। তেওঁলোকক বহুত কোৱা হয় যে ভাল ঘৰত গৈ থাকা, জ্ঞান লোৱা। তেওঁলোকে কয় যে আমিতো ইয়াতেই থাকিম। গতিকে তেওঁলোকক কোৱা হয় ভক্ত শিৰোমণি। কৃষ্ণৰ প্ৰতি কিমান সমৰ্পিত হৈ যায়। এতিয়া তোমালোক পিতাৰ প্ৰতি সমৰ্পিত হ'ব লাগে। পোন প্ৰথমে আৰম্ভণিতে শিৱ বাবাৰ প্ৰতি কিমান সমৰ্পিত হ'ল। অনেক আহিল, যেতিয়া ভাৰতলৈ আহিল তেতিয়া বহুতৰে নিজৰ ঘৰ সংসাৰ স্মৃতিলৈ আহিব ধৰিলে, কিমান গুচি গ'ল। গ্ৰহচাৰীতো বহুতৰ ওপৰত আহে নহয় জানো? কেতিয়াবা কেনেকুৱা দশা, কেতিয়াবা কেনেকুৱা দশা চলে। বাবাই বুজাইছে যে কোনোবা আহিলে তেতিয়া কোৱা যে কলৈ আহিছে। বাহিৰত বোৰ্ড দেখিলোঁ,
ব্ৰহ্মা কুমাৰ ব্ৰহ্মা কুমাৰী। এয়াতো পৰিয়াল নহয় জানো? এজন হৈছে নিৰাকাৰ পৰম পিতা পৰমাত্মা। দ্বিতীয়তে আকৌ প্ৰজাপিতা ব্ৰহ্মাৰো গায়ন কৰা হৈছে। এয়া সকলো তেওঁৰ সন্তান। দাদা অৰ্থাৎ ককা হৈছে শিৱ বাবা। উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা যায়। তেওঁ ৰায় দিয়ে, মোক স্মৰণ কৰা, তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। কল্পৰ আগতেও এনেকুৱা ৰায় দিছিল। এয়া কিমান উচ্চ পঢ়া। এইটো তোমালোকৰ বুদ্ধিত আছে যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছো। তোমালোক সন্তানসকলে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ পঢ়ি আছা। তোমালোকে নিশ্চয় দৈবী গুণ ধাৰণ কৰিব লাগে। তোমালোকৰ খোৱা বোৱা কথা বাৰ্তা চলন কিমান মাৰ্জিত হোৱা উচিত। দেৱতাসকলে কিমান কমকৈ খায়, তেওঁলোকৰ কোনো লালসা থাকে জানো? ৩৬ প্ৰকাৰৰ ভোজন তৈয়াৰ হয়, কিমান কমকৈ খায়। খোৱা বোৱাৰ প্ৰতি লালসা ৰখা ইয়াকো আসুৰী চলন বুলি কোৱা হয়। দৈবী গুণ ধাৰণ কৰিব লাগে, গতিকে খোৱা বোৱা বহুত শুদ্ধ আৰু সাধাৰণ হোৱা উচিত। কিন্তু মায়াও এনেকুৱা যে একেবাৰে পাথৰ বুদ্ধিৰ কৰি দিয়ে। তেতিয়া পদো তেনেকুৱাই পাব। পিতাই কয়, নিজৰ কল্যাণ কৰিবলৈ দৈবী গুণ ধাৰণ কৰিবা। যথাৰীতি পঢ়িলে, আনকো পঢ়ালে তেতিয়া তোমালোকেই পুৰস্কাৰ পাবা। পিতাই নিদিয়ে, তোমালোকে নিজৰ পুৰুষাৰ্থৰ দ্বাৰা পোৱা। নিজক চাব লাগে, কিমানলৈ মই সেৱা কৰোঁ। মই কি হ'মগৈ? এই সময়ত শৰীৰ এৰিবলগীয়া হ'লে কি পাম? বাবাক কোনোবাই সুধিলে বাবাই তৎক্ষণাৎ কৈ দিব যে এনেকুৱা কৰ্মকাণ্ডৰ পৰা বুজা যায় যে এওঁ অমুক পদ পাব। পুৰুষাৰ্থেই যদি নকৰে তেন্তে কল্প কল্পান্তৰৰ বাবে নিজৰ লোকচান কৰি দিয়ে। ভাল সেৱা কৰা সকলে নিশ্চয় ভাল পদ পাব। ভিতৰি গম পোৱা যায় যে এওঁ গৈ দাস দাসী হ'ব। বাহিৰৰ পৰা ক'ব নোৱাৰি। স্কুলতো বিদ্যাৰ্থীয়ে বুজি পায় যে মই ছিনিয়ৰ হ'মনে জুনিয়ৰ। ইয়াতো এনেকুৱা, যিসকল ছিনিয়ৰ হ'ব তেওঁলোক ৰজা ৰাণী হ'বগৈ। জুনিয়ৰ সকলে কম পদ পাব। চহকী সকলৰ মাজতো ছিনিয়ৰ বা জুনিয়ৰ থাকিব। দাস দাসীসকলৰ মাজতো ছিনিয়ৰ আৰু জুনিয়ৰ থাকিব। ছিনিয়ৰ সকলৰ মৰ্যাদা উচ্চ হয়। ঝাৰু লগোৱা দাসীৰো কেতিয়াবা মহলৰ ভিতৰলৈ অহাৰ অনুমতি নাথাকে। এই সকলো কথা তোমালোক সন্তানসকলে ভালদৰে বুজিব পাৰা। পাছলৈ আৰু বুজি গৈ থাকিবা। উচ্চ কৰি তোলোতাসকলৰ আকৌ সন্মানো ৰাখিব লাগে। কুমাৰ কালৈ অৰ্থাৎ প্ৰকাশমণি দাদিলৈ চোৱা। তেওঁ ছিনিয়ৰ হয়, গতিকে তেওঁক সন্মান দিয়া উচিত। পিতাই সন্তানসকলৰ মনোযোগ আকৰ্ষণ কৰায়। যিসকল মহাৰথী সন্তান আছে তেওঁলোকক সন্মান দিবা। সন্মান নিদিলে তেতিয়া নিজৰ ওপৰত পাপৰ বোজা বাঢ়ি যায়। এই সকলোবোৰ কথাৰ প্ৰতি পিতাই মনোযোগ আকৰ্ষণ কৰায়। ক্ৰমানুসৰি কাক কেনেকৈ সন্মান দিয়া উচিত সেই ক্ষেত্ৰত
বহুত সাৱধান হ'ব লাগে। পিতাইতো সকলোকে জানে নহয় জানো? কাৰোবাক কৈ দিলে বিশ্বাসঘাতক হ'বলৈ দেৰি নকৰিব। আকৌ কুমাৰীসকল মাতাসকলৰ ওপৰতো বান্ধোন আহি যায়। কষ্ট সহ্য কৰিবলগীয়া হয়। বেছিভাগ ক্ষেত্ৰত মাতাসকলে লিখে, বাবা, এওঁ মোক বহুত অশান্তি দিয়ে, মই কি কৰোঁ? হেৰ, তুমি জন্তু নেকি যে জবৰদস্তি কৰিব? ভিতৰি অন্তৰে বিচাৰে, সেইবাবে সোধা যে কি কৰোঁ? এই ক্ষেত্ৰততো সোধাৰো কথা নাই। আত্মা নিজৰে মিত্ৰ, নিজৰে শত্ৰু। যি বিচৰা তাকে কৰা। সোধা মানে অন্তৰৰ ইচ্ছা আছে। মুখ্য কথা হৈছে স্মৃতিত থকা। স্মৰণৰেই তোমালোক পাৱন হবাগৈ। এই লক্ষ্মী নাৰায়ণ ১ নম্বৰ পাৱন নহয় জানো? মাম্মাই কিমান সেৱা কৰিছিল। এনেকৈতো কোনেও ক'ব নোৱাৰে যে মই মাম্মাতকৈও পাকত হওঁ। মাম্মা জ্ঞানত সকলোতকৈ তীক্ষ্ণ আছিল। যোগৰ অভাৱ বহুতৰে আছে। স্মৃতিত থাকিব নোৱাৰে। যদি স্মৰণ নকৰা তেন্তে বিকৰ্ম কেনেকৈ বিনাশ হ'ব? বিধিয়ে কয়, অন্তিম সময়ত পিতাৰ স্মৃতিত থাকিয়েই শৰীৰ ত্যাগ কৰিব লাগে। শিৱ বাবাৰ স্মৃতিতে যাতে প্ৰাণ শৰীৰৰ পৰা ওলায়। এজন পিতাৰ বাহিৰে যাতে অন্য কোনো স্মৃতিলৈ নাহে। ক'তো যাতে আসক্তি নাথাকে। এইটো অভ্যাস কৰিবলগীয়া হয়। আমি অশৰীৰী হৈ আহিছিলোঁ, আকৌ অশৰীৰী হৈ যাব লাগিব। সন্তানসকলক বাৰে বাৰে বুজাই থাকে, বহুত মিঠা হ'ব লাগে। দৈবী গুণো থকা উচিত। দেহ অভিমানৰ ভূত থাকে নহয়। নিজৰ ওপৰত বহুত ধ্যান ৰাখিব লাগে। বহুত মৰমেৰে চলিব লাগে। পিতাক স্মৰণ কৰিবা আৰু চক্ৰক স্মৰণ কৰিবা। চক্ৰৰ ৰহস্য অৰ্থাৎ সৃষ্টিচক্ৰৰ ৰহস্য কাৰোবাক বুজালে তেতিয়াও আচৰিত হৈ যাব। ৮৪ জন্মৰ কথাই কাৰো স্মৃতিত নাথাকে। তেনেস্থলত ৮৪ লাখৰ কথা কোনোবাই কেনেকৈ স্মৃতিত আনিব পাৰিব? খেয়ালতো আহিব নোৱাৰে। এই চক্ৰৰ স্মৃতিয়েই বুদ্ধিত ৰাখা সেয়াও অতি সৌভাগ্যৰ কথা। এতিয়া এই নাটক সম্পূৰ্ণ হ'বৰ হৈছে। পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মা উচিত। বুদ্ধিযোগ শান্তিধাম সুখধামত থাকিব লাগে। গীতাতো আছে মন মনা ভৱ। কোনো গীতা পাঠ কৰোঁতাই মন মনা ভৱৰ অৰ্থ নাজানে। তোমালোক সন্তানসকলে জানা। ভগৱানুবাচ অৰ্থাৎ ভগৱানে কয়, দেহৰ সকলো সম্বন্ধ এৰি নিজকে আত্মা বুলি বুজা। কোনে ক'লে? কৃষ্ণ জানো ভগৱান হয়? কোনোবাই আকৌ কয়, আমিতো শাস্ত্ৰকহে মান্যতা দিওঁ, ভগৱান আহিলে তথাপিও নামানো। যথাযথ শাস্ত্ৰ পঢ়ি থাকে। ভগৱান আহিছে, ৰাজযোগ শিকাই আছে, স্থাপনা হৈ আছে। এই শাস্ত্ৰ আদি সকলো হৈছে ভক্তি মাৰ্গৰ। ভগৱানৰ প্ৰতি নিশ্চয় হ'লে তেতিয়া উত্তৰাধিকাৰ ল'বলৈ লাগি যাব। তেতিয়া ভক্তিও উৰি যাব। কিন্তু যেতিয়া নিশ্চয় হ'ব তেতিয়াহে ভাল বাৰু।
অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলেও আত্মিক মাতা পিতা বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1. দেৱতা হ'বৰ কাৰণে বহুত মাৰ্জিত সংস্কাৰ ধাৰণ কৰিব লাগে। খোৱা বোৱা বহুত শুদ্ধ আৰু সাধাৰণ হ'ব লাগে। লালসা ৰাখিব নালাগে। নিজৰ কল্যাণ কৰিবৰ কাৰণে দৈবীগুণ ধাৰণ কৰিব লাগে। 2. নিজৰ ওপৰত ধ্যান ৰাখি সকলোৰে লগত বহুত স্নেহেৰে চলিব লাগে। নিজতকৈ যিসকল জ্যেষ্ঠ তেওঁলোকৰ সন্মান নিশ্চয় ৰাখিব লাগে। অতি মিঠা হ'ব লাগে। দেহ অভিমানত আহিব নালাগে। আজিৰ বৰদান: দাতা ভাৱৰ স্থিতি আৰু সমাহিত কৰি লোৱাৰ শক্তিৰে সদায় বিঘ্ন বিনাশক সমাধান স্বৰূপ হোৱা। দাতা ভাৱৰ স্থিতি আৰু সমাহিত কৰি লোৱাৰ শক্তিৰে সদায় বিঘ্ন বিনাশক সমাধান স্বৰূপ হোৱা। বিস্তাৰত বাবাই কৈছে, বিঘ্ন বিনাশক সমাধান স্বৰূপ হোৱাৰ বৰদান বিশেষ দুটি কথাৰ আধাৰত প্ৰাপ্ত হয়। 1. সদায় স্মৃতি থাকিব লাগে যে মই দাতাৰ সন্তান, গতিকে মই সকলোকে দিব লাগে। সন্মান পালে, স্নেহ পালে তেতিয়াহে স্নেহী হ'ম, এনেকুৱা নহয়, মই দিব লাগে। 2. নিজৰ প্ৰতি তথা সম্বন্ধ সম্পৰ্কত সকলোৰে প্ৰতি সমাহিত কৰি লোৱাৰ শক্তি স্বৰূপ সাগৰ হ'ব লাগে। এই দুটি বিশেষত্বৰে শুভ ভাৱনা, শুভ কামনাৰে সম্পন্ন সমাধান স্বৰূপ হৈ যাবা। শ্লোগান: সত্যক নিজৰ সংগী কৰি লোৱা, তেতিয়া তোমালোকৰ নাও কেতিয়াও ডুবিব নোৱাৰে। সত্যক নিজৰ সংগী কৰি লোৱা, তেতিয়া তোমালোকৰ নাও কেতিয়াও ডুবিব নোৱাৰে। ওম শান্তি। আজিৰ দিনটো মই বিঘ্ন বিনাশক সমাধান স্বৰূপ আত্মা বুলি এই স্বমানটো বাৰ বাৰ অভ্যাস কৰিব। মই বিঘ্ন বিনাশক সমাধান স্বৰূপ আত্মা। ওম শান্তি। ওম শান্তি। 21 এপ্ৰিল 2020 সাকাৰ মুৰলী।